তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয়ক বিধানসভাৰ মজিয়াত বাজেট উত্থাপন কৰাৰ এটা দিনৰ আগতে লক্ষ্য কৰি লোৱা হৈছিল। থালাপতি বিজয়ৰ ব্যক্তিগত জীৱনক লৈ তীৰ্যক মন্তব্য কৰি অস্বস্তিত পেলাবলৈ চেষ্টা কৰিছিল। কিন্তু থালাপতি বিজয় এই কথাবিলাকক গুৰুত্ব নিদি তামিলনাডুৰ জনতাৰ উন্নয়নৰ বাবে কাম কৰিলে। তামিলনাডুৰ বিধানসভাত এন মাৰি উইলছন যিগৰাকী বিত্তমন্ত্ৰী আছিল তেখেতৰ তৰফৰ পৰা বাজেট উত্থাপন কৰা হয় আৰু এই বাজেটত থালাপতি বিজয় চৰকাৰে কেইবাটাও বৃহৎ ঘোষণা কৰিছে। আটাইতকৈ গুৰুত্ব তেওঁলোকে প্ৰদান কৰিছে শিক্ষাৰ ক্ষেত্ৰত, কিয়নো এই বাজেটৰ সৰ্বাধিক ধন শিক্ষাৰ ক্ষেত্ৰতেই তামিলনাডু চৰকাৰে ব্যয় কৰিব। আনহাতে ইয়াৰ পাছতেই স্থান দিয়া হৈছে স্বাস্থ্য কেন্দ্ৰত, অৰ্থাৎ শিক্ষাৰ পাছত আটাইতকৈ অত্যাধিক ব্যয় কৰা হ'ব স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে। এইদৰে থালাপতি বিজয় চৰকাৰৰ তৰফৰ পৰা কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যিসকল মহিলাই নতুনকৈ বিয়া পাতিব তেওঁলোকৰ বাবে আঁচনি লৈ আহিছে, জন্ম হোৱা শিশুসকলৰ বাবে আঁচনি লৈ অহা হৈছে, 200 ইউনিট বিনামূলীয়া বিজুলীৰ প্ৰতিশ্ৰুতিও এই বাজেটত প্ৰদান কৰা হৈছে। আৰু কেৱল সিমানেই নহয়, শপত লোৱাৰ সময়ত থালাপতি বিজয়ে কৈছিলে যিখন চৰকাৰ হ'ব এই চৰকাৰখন সম্পূৰ্ণৰূপে ধৰ্ম নিৰপেক্ষ হ'ব, অৰ্থাৎ এই চৰকাৰে প্ৰতিটো ধৰ্মৰ কথা চিন্তা কৰিব, প্ৰতিটো ধৰ্মক সন্মান কৰিব আৰু প্ৰতিটো ধৰ্মৰ উন্নয়নৰ বাবে তেওঁলোকে কাম কৰিব। যিসকল ইছলাম ধৰ্মাৱলম্বী লোক তামিলনাডুত আছে তেওঁলোকৰ বাবেও বৃহৎ ঘোষণা কৰিলে থালাপতি চৰকাৰে। থালাপতি চৰকাৰৰ তৰফৰ পৰা কোৱা হ'ল যে তামিলনাডুৰ পৰা যিসকল ইছলাম ধৰ্মাৱলম্বী লোক বা মুছলমান লোকে হজ কৰিবলৈ যাব তেওঁলোকক চৰকাৰে যি ছাবচিডি দিব এই ছাবচিডিৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। 25,000ৰ পৰা 35,000 টকালৈকে এই ছাবচিডি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে থালাপতি চৰকাৰে বৃদ্ধি কৰিছে। কেৱল সিমানেই নহয়, খ্ৰীষ্টিয়ান মহিলাসকলৰ বাবে বিশেষ আঁচনি লোৱা হৈছে। যিসকল পিছপৰা আৰু অতি পিছপৰা তেওঁলোকৰ উন্নয়নৰ বাবেও বৃহৎ পৰিমাণৰ ধনৰাশি বিনিয়োগ কৰা হৈছে। এইদৰে থালাপতি বিজয় চৰকাৰৰ তৰফৰ পৰা প্ৰতিটো ধৰ্মৰ লোকৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু ইয়াৰ জৰিয়তে শপত গ্ৰহণৰ সময়ত থালাপতি বিজয়ে যি কৈছিলে যে সম্পূৰ্ণৰূপে ছেকুলাৰ এখন চৰকাৰ হ'ব, সংবিধানক গুৰুত্ব দিয়া এখন চৰকাৰ হ'ব আৰু এই চৰকাৰখনে প্ৰতিটো জাতি ধৰ্ম সকলোকে গুৰুত্ব প্ৰদান কৰিব, তাৰে ৰিফ্লেকশ্যন থালাপতি বিজয় চৰকাৰৰ বাজেটত দেখিবলৈ পোৱা গৈছে। থালাপতি বিজয়ে নিৰ্বাচনৰ সময়ত যিবিলাক প্ৰতিশ্ৰুতি দিছিলে এই প্ৰতিশ্ৰুতিবিলাক পূৰণ কৰাৰ বাবে বাজেটত বৃহৎ পৰিমাণৰ ধনৰাশি ৰাখি থোৱা হৈছে। বহুতে ক'ব বিচাৰিছে এই বাজেট আহি যোৱাৰ লগে লগেই তামিলনাডুত থালাপতিৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাইছে, কিয়নো তেওঁ জনতাৰ হকে জনতাৰ বাবে প্ৰতিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, প্ৰতিটো কাম কৰিছে। আৰু এনে কাৰণতেই এই বাজেট ছেছনৰ ঠিক এটা দিন পূৰ্বে ত্ৰিচাৰ কথা কৈ থালাপতি বিজয়ক অস্বস্তিত পেলোৱাৰ চেষ্টা কৰা হৈছিল। সমগ্ৰ বিষয় যাতে চৰ্চা আন এটা প্ৰান্তলৈ গুচি যায় তাৰ বাবে বিৰোধীৰ তৰফৰ পৰা উদয়ানিধি ষ্টেলিনৰ তৰফৰ পৰা DMKৰ তৰফৰ পৰা চেষ্টা কৰা হৈছিলে। কিন্তু আজি যেতিয়া কিছু সময় আগতে বাজেট উত্থাপন কৰা হয় ইয়াৰ লগে লগে তামিলনাডুৰ লোকসকলৰ মাজত যথেষ্ট আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে ক'ব বিচাৰিছে যে থালাপতি বিজয় চৰকাৰে জনতাৰ বাবে, প্ৰতিটো জাতিৰ বাবে, প্ৰতিটো ধৰ্মৰ বাবে, প্ৰতিখন সমাজৰ বাবে এই বাজেটত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে তামিলনাডুৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। AI জৰিয়তে যাতে ছাত্ৰ ছাত্ৰীসকলে আগন্তুক সময়ত আগুৱাই যাব পাৰে তাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তামিলনাডুত AICT, ভাৰতৰ প্ৰথমখন AICT তামিলনাডুত বিজয় চৰকাৰে আৰম্ভ কৰিব, অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰিছে এইখন থালাপতি বিজয়ৰ চৰকাৰে। আৰু কেইবাটাও বৃহৎ ঘোষণা আছে আৰু কি ঘোষণা কৰিছে উন্নয়নৰ বাবে এই ভিডিঅ'ত আপোনালোকৰ বাবে সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছোঁ। নমস্কাৰ, মই জ্যোতিদেৱ বৈশ্য। বুধবাৰৰ দিনটোত তামিলনাডুৰ বিধানসভাৰ মজিয়াত থালাপতি বিজয় চৰকাৰে প্ৰথমখন বাজেট উত্থাপন কৰে। এই বাজেটত বহু কথা উল্লেখ কৰা হয়। বিত্তমন্ত্ৰী যেতিয়া এন মাৰিৰ তৰফৰ পৰা এই বাজেট উত্থাপন কৰা হয় এই বাজেটত আটাইতকৈ গুৰুত্ব প্ৰদান কৰা হয় শিক্ষাৰ ক্ষেত্ৰত। তামিলনাডুত যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকলে কলেজত পঢ়ি আছে তেওঁলোকৰ বাবে ভাল খবৰ লৈ আহিলে থালাপতি চৰকাৰে। কলেজত পঢ়ি থকা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে তামিলনাডুত এতিয়াৰ পৰা বিনামূলীয়া লেপটপ লাভ কৰিবলৈ সক্ষম হ'ব, অৰ্থাৎ ইয়াৰ জৰিয়তে প্ৰায় 10 লাখ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। অৱশ্যে এই আঁচনিৰ কথা আগৰ DMK চৰকাৰে ঘোষণা কৰিছিলে বা তেওঁলোকে আৰম্ভ কৰিছিলে, কিন্তু থালাপতি চৰকাৰে এই আঁচনিখন আগৰ চৰকাৰৰ আঁচনি বুলি বন্ধ কৰি দিয়া নাই, বৰঞ্চ এই আঁচনিখন ভাল হোৱাৰ বাবে DMK অনা আঁচনিখন তেওঁলোকে কণ্টিনিউ কৰিছে আৰু ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকল যথেষ্ট আগুৱাই যাব। থালাপতি চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে বৰ্তমান সময়ত ডিজিটেল যুগ, বৰ্তমান সময়ত AI যুগ, ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল যেতিয়া লেপটপ পাব, তেওঁলোকক যেতিয়া AI শিক্ষা দিয়া হ'ব, ইয়াৰ ফলত তেওঁলোকে আগন্তুক সময়ত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় হ'ব। আপোনালোকে গম পায় যে তামিলনাডুত বিভিন্ন ধৰণৰ IT কোম্পানী, AI কোম্পানীৰ যথেষ্ট সংখ্যক কোম্পানী আছে আৰু এই কোম্পানীবিলাকত যথেষ্ট সংখ্যক এমপ্লয়মেণ্টৰ প্ৰয়োজন হয়। এনে কাৰণতে AI ক্ষেত্ৰত গুৰুত্ব দিয়াৰ বাবে তামিলনাডুৰ থালাপতি চৰকাৰে এই আঁচনি গ্ৰহণ কৰিছে। ইফালে যিসকল চৰকাৰী বিদ্যালয়ত পঢ়ে, যিসকলৰ মিড ডে মিল বা ব্ৰেকফাষ্ট যিসকলক যোগান ধৰা হয়, এই ছাত্ৰ ছাত্ৰীসকলক এতিয়া 8ম শ্ৰেণীলৈকে বিনামূলীয়া ব্ৰেকফাষ্ট যোগান ধৰা হ'ব।
আৰু এই কথা এই বাজেটত স্পষ্টভাৱে প্ৰকাশ কৰি দিয়া হৈছে ইয়াৰ সমানে সমানে যিসকল ছাত্ৰ ছাত্ৰী হোষ্টেলত থাকে তেওঁলোকৰ বাবে 200তকৈ অধিক নতুন হোষ্টেল নিৰ্মাণ কৰা হ'ব আৰু এই হোষ্টেলসমূহত 1 লাখতকৈ অধিক বেডৰ ব্যৱস্থা কৰা হৈছে বিচনাৰ ব্যৱস্থা কৰা হৈছে অৰ্থাৎ এই হোষ্টেলসমূহত অতিকৈ কম পইচাত বা বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীসকল থাকিব পাৰিব আৰু এই কথা চিন্তা কৰি শিক্ষা কেন্দ্ৰত বৃহৎ বিনিয়োগ কৰা হৈছে ইয়াৰ সমানে সমানে AICT নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে আৰু ভৱিষ্যতৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ বাবে বিজয় চৰকাৰৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শিক্ষাৰ পাছতে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত দ্বিতীয় গুৰুত্ব আৰোপ কৰা হৈছে আৰু স্বাস্থ্য খণ্ডত দ্বিতীয় বৃহৎ ধনৰাশি এই বাজেটত তেওঁলোকে নিৰ্ধাৰণ কৰিছে ইফালে থালাপতি বিজয় চৰকাৰৰ তৰফৰ পৰা তামিলনাডুৰ যিসকল মহিলাসকলৰ বাবে তেওঁলোকৰ বাবে কেইবাখনো আঁচনি গনা হৈছে যিসকল মহিলাই নতুনকৈ বা যিসকল কইনাই বিবাহ পাশত আবদ্ধ হ'ব তেওঁলোকৰ বাবে উপহাৰ ঘোষণা কৰিছে বিজয় চৰকাৰে বাজেটত কোৱা হৈছে যে এগৰাকী ভাতৃয়ে ভগ্নীলৈ বিবাহত যিদৰে উপহাৰ দিয়ে সেই উপহাৰ চৰকাৰে দিব বিচাৰিছে এই উপহাৰ হৈছে যে প্ৰতিগৰাকী মহিলাই বিবাহৰ বাবে 8 গ্ৰামকৈ এটা গোল্ড কইন লাভ কৰিবলৈ সক্ষম হ'ব আৰু এখন সিল্ক শাড়ী এই মহিলাসকলক বা এই কইনাসকলক চৰকাৰে প্ৰদান কৰিব ইয়াৰ সমানে সমানে কৃষকসকলৰ বাবে বৃহৎ আঁচনি আছে প্ৰায় 14.5 লাখ কৃষকৰ যে কৃষি ঋণ আছিলে বহু হাজাৰ কোটি টকাৰ কৃষি ঋণ এয়া মাফ কৰি দিছে থালাপতি বিজয় চৰকাৰে ইফালে তামিলনাডুত যিসমূহ শিশু জন্ম হ'ব শিশুসমূহৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শিশুসমূহ জন্ম হোৱাৰ লগে লগে প্ৰতিটো পৰিয়ালে 1 গ্ৰাম গোল্ড ৰিং লাভ কৰিবলৈ সক্ষম হ'ব তাৰ বাবেও বাজেটত টকা ধাৰ্য কৰিছে বিজয় চৰকাৰে ইফালে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে বিজয় চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে হজ যাত্ৰাৰ বাবে ইয়াৰ আগতে 25,000 টকাকৈ ৰাজ সাহায্য পাইছিলে সেই ৰাজ সাহায্যৰ পৰিমাণ 25,000ৰ পৰা 35,000লৈ থালাপতি বিজয় চৰকাৰে বৃদ্ধি কৰিছে কেৱল হিমানেই নহয় মুছলমান লোকসকলৰ কবৰস্থানৰ উন্নয়নৰ বাবে প্ৰায় 34 লাখ টকা ধাৰ্য কৰা হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে যিসকল খ্ৰীষ্টিয়ান লোক আছে যিসকল মহিলা আছে তেওঁলোকৰ বাবেও বিশেষ আঁচনি অনা হৈছে আৰু তাৰ বাবে প্ৰায় 1.5 কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে এইদৰে থালাপতি বিজয় চৰকাৰৰ তৰফৰ পৰা প্ৰতিটো জাতি ধৰ্ম বৰ্ণক গুৰুত্ব দিয়া হৈছে পিছপৰা আৰু অতি পিছপৰা লোকসকলৰ বাবে 1700 কোটি টকাৰ বাজেটত ধাৰ্য কৰা হৈছে যাতে তেওঁলোকৰ শিক্ষা দীক্ষাৰ পৰা প্ৰতিটো ক্ষেত্ৰত উন্নয়ন কৰিব পৰা যায় যিদৰে নিৰপেক্ষতাৰ কথা কোৱা হয় যিদৰে ধৰ্ম নিৰপেক্ষৰ কথা কোৱা হয় সংবিধানক ৰক্ষা কৰাৰ কথা কোৱা হয় সকলোকে লৈ চলাৰ কথা কোৱা হয় এই সকলো দিশৰ ওপৰতে থালাপতি বিজয়ৰ তৰফৰ পৰা এই বাজেটত গুৰুত্ব প্ৰদান কৰা হৈছে এইদৰে বিজয় চৰকাৰৰ তৰফৰ পৰা এই বাজেটত কেইবাটাও বৃহৎ ঘোষণা অনা হৈছে এটা কথা সুনিশ্চিত আগন্তুক সময়ত যদি বিজয় চৰকাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি এটাকৈ পূৰণ কৰে বিজয়ক তামিলনাডুতেই নহয় সমগ্ৰ দেশতেই হয়তো বাধা দিয়াটো সম্ভৱ নহব এনে কাৰণতে বিজয়ক অস্বস্তিত পেলাবলৈ কেতিয়াবা তেওঁৰ ব্যক্তিগত জীৱনক লৈ মন্তব্য কৰা হৈছে কেতিয়াবা তেখেতক অপৰিপক্ক বুলি কোৱা হৈছে কেতিয়াবা তেখেতৰ চৰকাৰ ভাঙি দিয়াৰ চেষ্টা কৰা হৈছে ইমান বাধাৰ পাছতো বিজয়ে যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব দিছে আৰু প্ৰতিশ্ৰুতি পালনৰ বাবে এটাৰ পিছত আনটাকৈ পদক্ষেপ গ্ৰহণ কৰিছে হয়তো এনে কাৰণতে বিজয় জনপ্ৰিয়তা দিনক দিনে এতিয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এই আছিল বুধবাৰৰ বাজেটত কেইটামান বিশেষ কথা যিকেইটা তথ্য আমি আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ বিজয় চৰকাৰৰ এই পদক্ষেপক আপোনালোকে কি ভাবে আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ